আহিব লগা হ'ল আহকচোন চাওক কিয় আৰু স্কুলৰ পৰা আহি গৈছিলোঁ কিন্তু ঘূৰিব লগা হ'ল আমাৰ গলিটো একেবাৰে বোকা স্কুটি বহুত দূৰতে থৈ দিছোঁ তাৰপিছত স্কুটি লৈ যাব ওলাইছোঁ আমি এতিয়া গৈছোঁ শ্ৰদ্ধাঞ্জলিত বহুত দিনৰ পাছত গণেশগুৰি মন্দিৰ পাইছোঁ এয়া গণেশগুৰি ফেমাছ গণেশ মন্দিৰ আৰু এইখিনি গণেশগুৰি মোৰ প্ৰিয় ঠাই বজাৰ সমাৰ এইখিনিতে হৈছিলে আগতে এইফালে থাকোঁতে আৰু ভাল লগা ঠাই ফেঞ্চি বজাৰৰ নিচিনা এইখিনিতো ফুটপাথত সকলো ধৰণৰ বস্তু পোৱা যায় আৰু দিছপুৰ কলেজৰ এইখিনি অঞ্চল অতিকৈ ফেমাছ আৰু থিয়েটাৰবিলাকতো এইখিনিতে হয় দিছপুৰ কলেজৰ যিহেতু মই স্কুটি চলাই আছোঁ তাই ভিডিঅ' কৰিয়ে গৈছে পিছত বহি আৰু এয়া আমি গণেশগুৰি পাৰ হৈ ভিগু মাৰ্কেট এইখিনি আৰু ভিগু মাৰ্কেট পাৰ হৈ আমি গণেশগুৰি ব্ৰিজৰ তলেদি জোৰ ফালে যাব লাগে যিসকলে আহিছে তেওঁলোকে জানেই বাৰু আৰু স্কুটিত গৈছোঁ এইটো এটা বেলেগ মানে ভাল লগা আৰু লগৰজনীৰ লগত গৈছোঁ তাইৰো ল'ৰা এটা আছে আৰু গোটেইখিনি গৈছোঁ এয়া ব্ৰিজ পালোহি ব্ৰিজ ক্ৰছ কৰিয়ে জোৰ ফালে যাম কিন্তু বহুত জাম ৰৈ থাকিব লগা হৈছে অৱশ্যে আগতকৈ জামটো বাৰু কমিছে এইখিনিততো জাম নাই বাৰু কিন্তু স্কুলৰ পৰা আহি ইমান দুখে ভাগৰে আহিলোঁ তাইৰো ঘৰ পাওঁতে 3টাই বাজে আৰু তাৰপিছত আহিলোঁ আহি দেখিছোঁ যে বন্ধ শ্ৰদ্ধাঞ্জলি কানন বন্ধ তাইৰ বহুত হেঁপাহ আছিলে শ্ৰদ্ধাঞ্জলি কানন যাওঁ আৰু সেই লগৰজনীকো ক'লোঁ ব'লা ইহঁতক লৈ যাওঁ তাইৰ ল'ৰাটোৰো গৰম বন্ধ চলিছে কিন্তু আমাৰ তাইৰ বাৰু গৰম বন্ধ শেষেই হ'ল তো বন্ধ এতিয়া কি কৰিম তাতে অলপ দেৰি গুণা কথা কৰিলোঁ ক'ত যাম আৰু পাৰ্ক বুলি মানে কি আৰু ইহঁতক খেলিবলৈ অকণমান জেগা লাগে আৰু খেলিবলৈ জেগা ক'ত বিচাৰি পাওঁ আৰু ইফালে নেহেৰু পাৰ্কলৈ যাবৰ কাৰণেও বহুত দূৰ তাৰপিছত ডিচাইড কৰিলোঁ যে অমৃত উদ্যানলৈ যাওঁ আৰু অমৃত উদ্যানখন আচলতে ওচৰতে আছে প্ৰথমবাৰৰ কাৰণে গৈছোঁ আমি আকৌ জুৰ পৰা ৰিটাৰ্ণ লৈ পেলাই হেঙেৰাবাৰী পথত গ'লোঁ হেঙেৰাবাৰী পথত গৈ পেলাই যিটো আমাৰ উপায়ুক্তৰ কাৰ্যালয় আছে হেঙেৰাবাৰী উপায়ুক্তৰ কাৰ্যালয় সেইটো পাৰ হৈ পেলাই পাৰ্কখন আৰু পাৰ্কখন সৰু যদিও ধুনীয়া পাৰ্ক চাফা আৰু ফাইনেলি পাই গ'লোহি আমাৰ গন্তব্যস্থল আৰু মোৰ এইখিনিতে হাঁহিয়ে উঠিছিলে এইখনো যদি বন্ধ আৰু কি হ'ব ল'ৰা ছোৱালীকেইটাৰ বোলো আখাত চেঁচা পানী ঢলা হ'ব পিছে খোলা আৰু টিকেট কাউণ্টাৰৰ ফালে গ'লোঁ ডাঙৰ মানুহৰ 30 টকাকৈ আৰু সৰু মানুহৰ 10 টকা আৰু ভিতৰত খেলাৰ ব্যৱস্থাও আছে পাৰ গেম 20 টকা এইখিনি যিখিনি আমাৰ চিটি চেণ্টাৰত গ'লে মানে 250 350 400 এনেকুৱাত লয় আধা ঘণ্টামানৰ কাৰণে কিন্তু আমাৰ ইহঁতে 20 টকাতে বহুত দেৰি খেলিলে আৰু এয়া এণ্ট্ৰি হয় এণ্ট্ৰিস্থল ধুনীয়া আৰু ৰাতি বেছি ভাল লাগে আৰু সিহঁতৰ দেখিছেনে পূৰা ফূৰ্তি মানে আৰু পাৰ্ক আছে পাৰ্কত খেলিব আৰু আমাৰ ইজনীয়েতো স্কেটিং কৰা দেখা পালে স্কেটিঙৰ আচলতে শিক্ষা প্ৰদান কৰে তাত প্ৰশিক্ষণ দিয়া হয় এনেকৈ মানে ফুৰিব গ'লে মানে তাতে অংশগ্ৰহণ কৰিব নোৱাৰে তাত ক্লাছ হয় আমি জানিব পৰা মতে শনিবাৰ দেওবাৰ বাদ দি গোটেইকেইদিনেই হয় আৰু তাতে প্ৰশিক্ষক থাকে প্ৰশিক্ষকৰ লগত যোগাযোগ কৰিলে যিসকল ওচৰৰ মানুহ সেই তেওঁলোকে তাতে ধুনীয়াকৈ স্কেটিঙৰ শিক্ষা দিব পাৰিব ল'ৰা ছোৱালীক আৰু এখন পাৰ্ক আছে সৰু ল'ৰা ছোৱালী খেলিব পৰা আৰু আমাৰ ইহঁত দুটাতো আৰু এই খেলিবলৈ য'ত ব্যৱস্থা নাই তাতে মানে যাবলৈকে টান পায় তো খেলিলে আৰু ধুনীয়া জেগাখিনি লগৰজনীক ক'লোঁ অকণমান ভিডিঅ' কৰি দিয়া ইমান সাজি কাচি আহিছোঁ অকল সিহঁতে খেলিব নে আমিও ফটো চটো ল'ম নহয় জানো আৰু সিহঁতৰ লগতে আমাৰো মাইণ্ডটো ফ্ৰেছ আপ হয় আচলতে আৰু ভাল লাগিলে চাই পেলাই কিন্তু সিহঁতক চোৱাৰ কাৰণে আমি ইফালে অলপ যাবই নোৱাৰিলোঁ মাজত ফালে আৰু ধুনীয়া ধুনীয়া জেগা আছিলে কিন্তু সিহঁতক আকৌ খেলি আছে সিহঁতকো অকলে এৰি থৈ যাব নোৱাৰি
তাৰপিছত এয়া যিটো টিকট কাটিছিলোঁ এক্সট্ৰাকৈ খেলিবৰ কাৰণে ভিতৰত সেইখিনিতো খেলিলে ধুনীয়াকৈ খেলিলে আচলতে আমি চিটি চেণ্টাৰ বা মলবিলাকত এইবিলাক খেলৰ ব্যৱস্থা থাকে বা হাৰ্চিল হাউচ খেলৰ আচ্ছা ব্যৱস্থা কৰে সেইবিলাকত বহুত প্ৰাইজ লয় কিন্তু ইয়াতে বিশ্বকাপ সিহঁতি বহুত দেৰি খেলিব পাৰিলে আৰু চাফা চিকুণ আছে বাৰু মাত্ৰ এটাই ডিফাৰেঞ্চ AC নাই সেইখিনিয়ে ডিফাৰেঞ্চ আৰু বাকী খেলাখিনি ধুনীয়া চাফা কৰি ৰাখিছে সেইটো ভাল লগা কথা আৰু চিকিউৰিটি গাৰ্ড আছে চিকিউৰিটি গাৰ্ডে চাই থাকে এইখিনি মেইনটেইন কৰি থাকে ধুনীয়া লাগিলে ভাল লাগিলে আৰু এতিয়া গৰম বন্ধ আৰম্ভ হৈছে মানে আৰু মাকবিলাকৰ মানে কি ক'ম আৰু মাকবিলাকৰ এটাই চিন্তা ক'ত নিব ল'ৰা ছোৱালীও সেয়া ফুৰিব যাওঁ কৰি থাকে মোৰ ছোৱালীজনী স্কুল থকাৰ কাৰণে ভালকৈ নিবই নোৱাৰিলোঁ গৰম বন্ধত এতিয়া আৰু এনেকৈ আহিব লাগিব মিলাব লাগিব ক'ৰবাত লৈ যাব লাগিব আৰু খেলোঁতে মানে সিহঁতৰ হেঁপাহে পলোৱা নাই খেলি পেলাই নাহেই আৰু এয়া আমি তাত থাকোঁতেই মানে আন্ধাৰে হ'ল আৰু লাইটবোৰ জ্বলাই দিলে লাইটবোৰ জ্বলালে বেছি ধুনীয়া লাগে আৰু আমি গুগলত চাৰ্চ কৰি গৈছিলোঁ তাতে খেলৰ ব্যৱস্থা নাই বুলি ভাবিছিলোঁ কেইবাদিনো চালোঁ কিন্তু ফাইনেলি দেখা পালোঁ যে আছে খেল খেলিব পৰা পাৰ্ক হ'লেতো ল'ৰা ছোৱালী খেলিব পৰা ব্যৱস্থা থাকিবই লাগে নহয় জানো আৰু জেগাখিনি ব্যস্ততাপূৰ্ণ যদিও সেই তাৰ ছাইডতে পাৰ্কখন আছে ধুনীয়া ভাল লাগিলে পৰিৱেশটো আৰু এয়া বেছিদিন হোৱা নাই 2022 চনত এইখন ইনগৰেশ্যন কৰা হৈছে আৰু চাফ চিকুণকৈ ৰাখিছে আৰু আমাৰো সহায় সুবিধা হৈছে এনেকৈ ল'ৰা ছোৱালীবিলাকে খেলিব পাৰিছে আৰু বহুত খেলি ভোক লাগিছে ভোক লগাৰ কাৰণে সেই পাৰ্কৰ ফ্ৰণ্টতে এখন ধুনীয়া ৰেষ্টুৰেণ্ট দেখিলোঁ ৰাস্তাটোৰ সিপাৰে তাতে গ'লোঁ ম'ম' অৰ্ডাৰ দিলোঁ আমি দুজনীয়ে কফি খালোঁ আৰু সিহঁতি ম'ম' খালে আইচক্ৰীম খালে মুঠতে গধূলিটো ধুনীয়াকৈ গ'ল আৰু 7:30 মানত ঘৰলৈ ঘূৰি আহিলোঁ এয়া 2টাৰে হেতাৰ পৰা দৰ্জাখন খোলাৰ লগত উল্টাকৈ খুলিছে আকৌ এই ৰেষ্টুৰেণ্টৰ ছোৱালীজনী আহি পেলাই খুলি দিলে যেনিবা তাৰপিছত ভাল লাগিলে তাতো খালোঁ বাৰু আৰু ম'মো বৰ ধুনীয়া দিছে কিন্তু দেই ম'ম'খিনিও খাই ভাল লাগিলে আৰু সেয়া আৰু আমাৰো কাপোৰ কানি ক'লা হ'ল গুচি আহিলোঁ ঘৰলৈ নহয় জানো আশা কৰোঁ ভিডিঅ'টো ভাল পালে